বিষাদ যুগত যিহেতু অৰ্জুন বিষাদগ্ৰস্ত বা দুখগ্ৰস্ত হৈ যুদ্ধ নকৰো বুলি ৰথৰ পৰা নিজৰ গাণ্ডীৱ ধনু ত্যাগ কৰি কপিধ্বজ ৰথৰ ওপৰত যেতিয়াই বহি পৰিল, তাকে দেখি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক সাংখ্য উপদেশ প্ৰদান কৰিছে। সাংখ্য মানে কি? জ্ঞান, জ্ঞানৰ উপদেশ। সুন্দৰকৈ উপদেশ প্ৰদান কৰিছে ঈশ্বৰ কৃষ্ণই দুলৰী চন্দৰ মাধ্যমেৰে আমাৰ সমস্তক দেখাইছে যে ও দৈৱ কীৰ্তনয় দেৱদয়াময় কৃষ্ণ দেৱতাৰুদেৱ পংকজচৰণে প্ৰৱেশিয়া মনে পুনু কৰো মই হেব। যিজনা দৈৱকী নন্দন দৈৱকীৰ পুত্ৰ যদুপতি ঈশ্বৰ কৃষ্ণ, যিজন দেৱতাৰো আদি দেৱ, যিজন সৃষ্টিৰ আদ্যত, সৃষ্টিৰ মধ্যত আৰু সৃষ্টিৰ অন্তত, অৰ্থাৎ যিজনেই জগতখন বিশ্ব ব্ৰহ্মাণ্ডখন সৃজন কৰিছে, যিজন সৃজন কৰোতা, যিজনে পালন কৰিছে আৰু যিজনে নাশ কৰি আছে, সেইজনে হৈছে পৰম ব্ৰহ্ম দৈৱকী নন্দন কৃষ্ণ। তেৰাৰ চৰণত বাৰম্বাৰ প্ৰণিপাত কৰিছে। সাংখ্যযোগ কথনৰ পূৰ্বতে দুলৰী চন্দৰ যোগেদি গীতাৰ প্ৰকাশক গোবিন্দ মিশ্ৰই, আৰু ইয়াৰ যোগেদি আমাক সমস্তক দেখুৱাইছে যে যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তি নকৰিলে কেতিয়াও আমি সমস্তই এই ভৱ সংসাৰখন আৰু এই পঞ্চসাগৰসমূহ পাৰ হৈ যাব নোৱাৰিম। পঞ্চসাগৰ মানে কি? প্ৰথমখন সাগৰ হৈছে মায়াৰ সাগৰ। এটা জীৱ জন্মৰ পাছৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ মায়াৰ সাগৰখনতে সাঁতুৰি ফুৰে, পাৰ বিচাৰি নাপায়। পাৰ বিচাৰি পোৱাৰ উপায় এটাই আছে, কৃষ্ণৰ ওচৰত মনটোক সমৰ্পিত কৰি দিয়া। মায়াৰ বন্ধনত ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা সোমাই আছে। আমি পুৱা গধূলি গাই আহো, কি বুলি গাওঁ? ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়াসৰ জামাজে আছয় ঘুমতি যায়। ব্ৰহ্মাকে আদি কৰি যিহেতু ৩৩ কোটি দেৱতাই মায়াৰ জৰিডালত আবদ্ধ, তেনে ক্ষেত্ৰত আমি সমস্তয়ো এই মায়া নামৰ শয্যাখনতে শয়িত হৈ আছো। কিন্তু আমাৰ সমস্তজনক এই মায়াৰ শয্যাৰ পৰা, এই মায়া জালৰ পৰা কোনে মুক্ত কৰিব? যিজনক মায়া পাশে আবদ্ধও কৰিব নোৱাৰে, সেইজনে মুক্ত কৰিব। সেইজন প্ৰকৃততে কোন? ও তুমি হে চৈতন্য সনাতন ৰাম 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 ও আমি অচেতন নিয়োগ নাথ জগাই। সেইজন
সমস্তৰে নাথ, সমস্তৰে স্বামী, যিজনে আমাক এই মায়াপাশৰ পৰা আবদ্ধ কৰিব। গতিকে এই মায়াজালৰ পৰা মুক্তি পোৱাৰ উপায় এটাই, মাধৱৰ ওচৰত শৰণাপৃত হোৱা। কোনে শৰণ লৈছিল? অৰ্জুনে। কেনেকৈ শৰণ লৈছিল? একচিত্ৰ ভাৱেৰে। আমি আলোচনা কৰিম পাছলৈ কথাখিনি। মায়াৰ সাগৰৰ পাছত দ্বিতীয়খন সাগৰ হৈছে মোহৰ সাগৰ। জীৱৰ মোহ আছে, এইটো স্বাভাৱিক, কিন্তু আমাৰ আই মাতৃ সমস্তৰ মোহ অলপ বেছি, যাৰ ফলত মোহৰ সাগৰৰ পৰা পৰিত্ৰাণ নাপায়। পৰিত্ৰাণ পাব ঈশ্বৰৰ ওচৰত যদি একচিত্তেৰে শৰণাপৃত হয়। তৃতীয়খনি সাগৰ হৈছে লোভৰ সাগৰ। শুনিবলৈ বেয়া, আজিৰ বিশ্বায়নৰ যুগত বা কলি যুগত যিমান সন্ত মহন্ত জ্ঞানী পণ্ডিত শাস্ত্ৰজ্ঞ তত্ত্বজ্ঞ অৰ্থজ্ঞ ৰসজ্ঞ নহওক লাগিলে বিশ্বায়নৰ যুগত মনে মনে হলেও অভক্ষ ভক্ষণ কৰিবই। এই কথাটো স্বয়ং ঈশ্বৰ কৃষ্ণই পূৰ্বতে পঞ্চ পাণ্ডৱক বৰ্ণনা কৰি দিছিল। এই লোভৰ পৰাও পৰিত্ৰাণ পাম। কেনেকৈ পৰিত্ৰাণ পাম? তেৰাৰ গুণকীৰ্তনৰ যোগেদি। চতুৰ্থখনি সাগৰ হৈছে শোকৰ সাগৰ। প্ৰত্যেকটি জীৱৰ সুখ আছে, সুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো তেৰাৰ ওচৰত শৰণ। শেষৰখনি সাগৰ হৈছে ভয়ৰ সাগৰ। ভয়ৰ পৰা পৰিত্ৰাণ পাম যদিহে আমি একচিত্ত ৰূপেৰে তেৰাক ভজনা কৰোঁ। শৰণ তেৰাৰ ওচৰত গ্ৰহণ কৰিবই লাগিব। কাৰ দৰে? অৰ্জুনৰ দৰে। অৰ্জুনক ঈশ্বৰ কৃষ্ণই কৈছিল, কি বুলি কৈছিল? হে সখা অৰ্জুন, অ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লয়ুক মাত নকৰিবা ভয় সখী। যে সখী তুমি ভয় নকৰিবা মোৰ ওচৰত শৰণ লবলৈ। কিয় ভয় নকৰিবা? অ নকৰিবা ভয় সখী কৰোঁ কাৰ মই প্ৰতিজ্ঞা কৰিছো। কি বুলি প্ৰতিজ্ঞা কৰিছো? অ সমস্ত পাপত মই কৰিব উদ্ধাৰ। সখী, যি কৰ্মই নকৰা তুমি যদি মোৰ চৰণত সমৰ্পিত কৰি কৰা, তেনেহলে নিশ্চয়কৈ সেই কৰ্মৰ পৰা উদ্ভাসিত হোৱা পাপ বাধা বিঘিনিৰ পৰা মই তোমাক মুক্ত কৰি দিম। গতিকে আমি হবে যি কৰ্মই নকৰো সদায় তেৰাৰ চৰণত সমৰ্পিত কৰিব লাগিব। তেতিয়াহে যদুপতিৰ সুদৰ্শন চক্ৰই আমাক সমস্ত অনবৰতে ৰক্ষণাবেক্ষণ দিব। তেৰাৰ সুদৰ্শন চক্ৰই একান্ত ভকতক এইবাবেই ৰক্ষণা দিয়ে, কাৰণ তেৰাৰ একান্ত ভকতে একচিত্তেৰে তেৰাৰ গুণকীৰ্তন শ্ৰৱণ কৰে। এতিয়া আমি সমস্তয়ো যদি একচিত্ত ৰূপেৰে শৰণ লওঁ, তেনেহলে আমাৰ হ'বকো তেৰাৰ সুদৰ্শন চক্ৰই গাই গৰুৱে পোৱালি ৰক্ষণাবেক্ষণ কৰাৰ দৰে আমাকো ৰক্ষণাবেক্ষণ দিব। আমাৰ গুৰুজনাই সুন্দৰকৈ লিখিলে, কি বুলি লিখিলে? ও ধেনু যে নমতে বৎসক পালয়, ও তুমি হে হিমতে ভকত কপালাৰাম।
ইমান সুন্দৰকৈ লিখি দিলে, গাই গৰুৱে পোৱালিক ৰক্ষণাবেক্ষণ দিয়াৰ দৰে সেইজনা যদুপতি ঈশ্বৰ কৃষ্ণইও আমাক সবক ৰক্ষণাবেক্ষণ দিব, যদিহে তেৰাৰ ওচৰত শৰণ লওঁ। শৰণ কেনেকৈ ল'ব লাগিব? একশ্ৰিত ৰূপেৰে। শৰণত মাত্ৰ 3টা আখৰ আছে, আপোনাৰ সব জ্ঞাত, যিহেতু সকলোজন শৰণ গ্ৰহণ কৰা। হ মানে কি? মৃতদেহ। ৰ মানে গতি কৰা। মধন্য। ন মানে জ্ঞান লাভ কৰা। শৰণৰ দিশ 4টা: গুৰুত শৰণ, দেৱত শৰণ, নামত শৰণ আৰু ভকতত শৰণ। গুৰুত শৰণ ললে উপদেশ লাভ হয়, দেৱত শৰণ ললে জীৱৰ মুক্তি লাভ হয়, নামত শৰণ ললে জীৱৰ আনন্দ লাভ হয়, আৰু ভকতত শৰণ ললে প্ৰেম, ভক্তি আৰু জ্ঞান লাভ হয়। শৰণবিহীন মনুষ্য দেহটো কেঁচা মাটিৰ কলহত পানী ৰখাৰ দৰে বুলি কৈছে। কোনে কৈছে? মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য দ্বিতীয় জনা গুৰু মাধৱ পুৰুষে কি বুলি কৈছে? অ ভকতি খেবিজ হৰণে খে নিজ প্ৰেমানন্দ তাৰ ফল হৰণ বিনাই ভকতি কৰয় এৱা ঘতে যেন জল। ভকতিবিহীন মনুষ্য দেহ সেই কেঁচাৰ মাটিৰ কলহত পানী ৰখাৰ দৰে বুলি কৈছে। কোনখিনি সময়ত মাটিৰ কলহ ফাটি পানী বৈ যাব তাৰ যেনেকৈ কোনো ঠিকনা নাথাকে, শৰণহীন দেহটো কোন সময়ত গতি কৰিব সেয়াও কোনেও একো গমকেই নাপাব বুলি কৈছে। গতিকে শৰণ আমি ল'বই লাগিব একশ্ৰিত ৰূপেৰে অৰ্জুনৰ দৰে। সাংখ্য যুগত সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত বৰ্ণনা কৰিছে। কি বুলি বৰ্ণনা কৰিছে? সঞ্জয় বদতি শুনা কুৰূপতি পাছে যে নকথা ভৈল হুক সমুদ্ৰত মোহ উৰ্মিউঠি ধনঞ্জয় তল গৈলা। সঞ্জয়ে দিব্য দৃষ্টিৰ সহায়ত কুৰুক্ষেত্ৰৰ ভূমিত কি হৈ আছে সকলো দেখি আছে, আৰু সেইবিলাক নিৰীক্ষণ কৰিয়ে ধৃতৰাষ্ট্ৰক বৰ্ণনা কৰিছে যে হে মহাৰাজ, অৰ্জুন যেতিয়াই কুৰুক্ষেত্ৰ ভূমিৰ মাজভাগ পালেহি, অৰ্জুনে কুৰুক্ষেত্ৰ ভূমিত নিজৰ বংশ পৰিয়ালৰ লোকসকলক দেখাৰ মাত্ৰকে হুকৰ সাগৰত সোমাই পৰিছে। হুকে অৰ্জুনৰ মনটো দগ্ধিত কৰি ৰাখিছে, আৰু সেইবাবে অৰ্জুনে নিজৰ হাতৰ পৰা গাণ্ডীৱ পৰিত্যাগ কৰি নিজৰ ৰথৰ ওপৰতে মৌন হৈ বহি আছে বুলি ধৃতৰাষ্ট্ৰক বৰ্ণনা কৰিছে সঞ্জয়ে। হুকাকুল দুখে হুয়াও ধুমুখ দুয়ো নেত্ৰে পৰে পানী কৃষ্ণ কৃপাময় সম্বুধি বুলন্ত অৰ্জুন কহে নবাণী শুনা হব্য হাসিৰণ মধ্যে আখি হুকে ভৈলা মহাভয় মহাযখী হুয়ায় কৃতি কৰাহা ক্ষুদ্ৰ হৃদয় ৰণয়
অৰ্জুন যেতিয়াই শোক সাগৰত পৰিল, শোকে যেতিয়া অৰ্জুনৰ মনটো দগ্ধিত কৰিব ধৰিলে, তাকে দেখি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে, কি বুলি কৈছে, যে হে অৰ্জুন, তুমি মোৰ বাক্য শুনা। অৰ্জুনক সম্বোধন কৰিছে সব্যসাচী বুলি। শুনা সব্যসাচী ৰণমধ্যে আখি, শোকে ভৈলা মহাভয়ে। সব্যসাচীৰ শব্দৰ অৰ্থ কি? যিজনে যুদ্ধত দুয়োখন হাত সমানে পৰিচালনা কৰিব পাৰে। অৰ্জুনে যুদ্ধত দুয়োখন হাত সমানে পৰিচালনা কৰিব পাৰিছিল, যাৰ ফলত কৃষ্ণই অৰ্জুনক সব্যসাচী বুলি নামাকৃত কৰিছে। কৈছে যে হে অৰ্জুন, তুমি কুৰুক্ষেত্ৰ মহাৰণৰ মাজত আহি শোক সাগৰত পৰি নিজৰ মনটোক দগ্ধিত কৰি অস্ত্ৰ শস্ত্ৰ পৰিত্যাগ কৰি দিছা। তুমি মহাযখী, তুমি মহাবলৱান, শ্ৰেষ্ঠ ধনুৰ্ধৰ। তথাপিতো কিন্তু সেই অৰ্জুন শ্ৰেষ্ঠ ধনুৰ্ধৰ, মহাযখী, মহাবলৱন্ত হোৱাৰ স্বত্তেও কিন্তু তুমি ক্ষুদ্ৰ হৃদয়ৰ জীৱৰ দৰে এনে কৰ্ম কৰি আছা। ক্ষুদ্ৰ হৃদয়ৰ জীৱই হে ভয় কৰে যুদ্ধৰ বাবে। হে অৰ্জুন, তুমি তোমাৰ এনে কৰ্মৰ দ্বাৰা তোমাক পৰিচিত কৰাইছা ক্ষুদ্ৰ হৃদয়ৰ জীৱ বুলি। ভগৱন্তই কৈছে, তুমি নিজৰ অস্ত্ৰ শস্ত্ৰ তুলি লোৱা আৰু পুনশ্ৰবাৰ ৰণৰ মাজলৈ যোৱা। এ কুৰু পাণ্ডৱৰ অনেক কালৰ যুদ্ধ আৰম্ভৰ কাজে, সন্মুখ সংগ্ৰামে ৰথ ৰাখিলা উভয় সেনাৰ মাজে। হে সখী অৰ্জুন, কৌৰৱ আৰু পাণ্ডৱ এই দুয়ো পক্ষৰ ৰণখন আজিৰ নহয়। আজিৰ পৰা বহু যুগ আগৰ পৰাই কৌৰৱ আৰু পাণ্ডৱ এই দুয়োটা বংশৰ মাজত যুদ্ধ বিবাদ বিসংগতি হৈ আহিছে। অৰ্জুন, আজি তুমি কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত উপস্থিত হলা। উপস্থিত হৈ তুমি মোক কি ক'লা? তোমাৰ ৰথখন দুয়োপক্ষৰ সেনাৰ মাজত ৰাখিবলৈ ক'লা। আৰু তোমাৰ নিৰ্দেশ মৰ্মে ময়ো তোমাৰ কপিধ্বজ ৰথক আনি পাণ্ডৱ আৰু কৌৰৱ দুয়োপক্ষৰ সেনাৰ মাজতে ৰাখিলোহি। যদিও বা দুয়ো সেনাৰ মাজত মই ৰথখন ৰাখিলোহি, তুমি সেনাত থকা তোমাৰ বংশ ইষ্ট মিত্ৰ কুটুম্বসকলক দেখাৰ মাত্ৰকেই হাতৰ পৰা অস্ত্ৰ পৰিত্যাগ কৰি দিলা। হে অৰ্জুন, তুমি এবাৰ ভালদৰে চোৱা। কি চোৱা? যত বীৰবৰ পৃথিৱীৰ ভিতৰ তোমাত অগ্ৰত গণি, সন্মুখ সংগ্ৰামে কোন বীৰ কান্দে নতু দেখি নতু শুনি। অৰ্জুন, এই সহাগৰা ধৰণীখনত যত মানে বীৰ আছে, সকলো তোমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তোমাক অগ্ৰত লৈ, অৰ্থাৎ তোমাক আগত লৈ তোমাৰ সহায়ৰ বাবে এই ধৰাধামৰ প্ৰত্যেকজন বীৰ আগবাঢ়ি আহিছে। কিন্তু অৰ্জুন, তুমি ভালদৰে এবাৰ মনোনিৱেশ কৰি চোৱাচোন, কোনজন বীৰে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত উপস্থিত হৈ ক্ৰন্দন কৰিছে। কিন্তু অৰ্জুন, তুমি ক্ৰন্দন কৰিছা, তুমি কিয় ক্ষুদ্ৰ হৃদয়ৰ জীৱৰ দৰে কৰ্ম কৰিছা বুলি যদুপতি ঈশ্বৰে অৰ্জুনক কৈছে। অৰ্জুনক কৃষ্ণই উপদেশ প্ৰদান কৰিছে। কি বুলি উপদেশ প্ৰদান কৰিছে? এৰি স্বৰ্গ পথ অসাধুৰ মত, কৰাহা অকৃতি নয়, দুৰ্বলতা এৰি ধনুৰ্ধৰ ধৰি, যুদ্ধে উঠা ধনঞ্জয়। হে ধনঞ্জয়, হে অৰ্জুন, দুৰ্বলতা ভাৱবোৰ, ভয় ভাৱবোৰ তুমি তোমাৰ নিজৰ মনৰ পৰা পৰিত্যাগ কৰি হাতত ধনুহৰ ধৰি যুদ্ধৰ বাবে আগবাঢ়া অৰ্জুন। এইদৰে যদুপতি ঈশ্বৰে সুন্দৰকৈ অৰ্জুনক উপদেশ বাণী প্ৰদান কৰিছে। আৰু তেতিয়া সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত বৰ্ণনা কৰিছে কি বুলি? সঞ্জয় বুলন্ত পৰম ৰহস্য শুনি উক মহাৰাজ। সঞ্জয়ে কৈছে,
হে কুৰু নিপতি ধৃতৰাষ্ট্ৰ, মই আপোনাৰ আগত ইতিমধ্যে কুৰুক্ষেত্ৰত হৈ থকা সকলো কথা বৰ্ণনা কৰি আহিছোঁ। আৰু এটা কথা বৰ্ণনা কৰোঁ শুনক। অজ্ঞানত থাকি পাৰ্থ তল গৈলা শোক সাগৰৰ মাজে। অজ্ঞান আন্ধাৰৰ আৱেগত সোমাই অৰ্জুন শোক সাগৰত ডুবি পৰিছে, আৰু যাৰ ফলতে নিজৰ হাতৰ পৰা অৰ্জুনে অস্ত্ৰ ত্যাগ কৰি কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ মাজত নিজৰ ৰথতে বহি আছে বুলি কৈছে। যদিও বা অৰ্জুন ইতিমধ্যে নিজৰ হাতৰ পৰা অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰি বহি আছে, তথাপিতো কিন্তু হে মহাৰাজ ধৃতৰাষ্ট্ৰ, তেৰাৰ সাৰথি স্বয়ং যদুপতি নাৰায়ণে তেওঁক উপদেশ প্ৰদান কৰি আছে, জ্ঞানৰ উপদেশ প্ৰদান কৰি আছে। কেনেধৰণে প্ৰদান কৰিছে? পাছে শিক্ষিকেশে সাংখ্য উপদেশে অজ্ঞান কৰিলা নাশ, ঘোৰ অন্ধকাৰ অনেক কালৰ যেন সূৰ্যে কৰে নাশ। হে মহাৰাজ ধৃতৰাষ্ট্ৰ, সেইজনা শিক্ষিকেশ যদুপতি ঈশ্বৰ কৃষ্ণই নিজৰ জ্ঞানৰ উপদেশৰ জৰিয়তে অৰ্জুনক অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰলৈ উলিয়াই লৈ আহিছে বুলি কৈছে। যেনেদৰে পোহৰ আহিলে আন্ধাৰবিলাক দূৰ হৈ গুচি যায়, ঠিক তেনেদৰে যদুপতিৰ ঈশ্বৰৰ জ্ঞানৰ আদেশ উপদেশসমূহ পোৱাৰ মাত্ৰকে অৰ্জুনৰ মনৰ পৰাও অজ্ঞান আন্ধাৰবিলাক দূৰ হৈ পৰিছে বুলি সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত বৰ্ণনা কৰিছে। তাৰ পাছত কৈছে, বোলে ধনঞ্জয় শুনা দয়াময়, যি কাৰণে কৰোঁ তাপ আচুক অস্ত্ৰাদি বাক্যে যুঁজু বোলে, তভু ঘূৰ পাপ। ঈশ্বৰে যেতিয়া উপদেশ প্ৰদান কৰিছে যে সখা ধনু তুলি লোৱা আৰু যুদ্ধৰ হকে আগবাঢ়া, ঈশ্বৰৰ এনে বাণী শুনাৰ মাত্ৰকে অৰ্জুনে তেৰাক সম্বোধন ধৰি কৈছে যে হে দয়াময়, মই কিয় এনে সন্তাপ কৰিছোঁ, কিয় এনে মই দুখ কৰিছোঁ, তুমি অন্তৰ্যামী, তুমি সকলোবিলাক জানাই। হে যদুপতি, তুমি দেখিছা মোক শিক্ষাদান কৰা গুৰু আছে, মোৰ পিতামহ আছে, মোৰ মিত্ৰসকল আছে এই কুৰুক্ষেত্ৰৰ ভূমিত। গতিকে মই যদি তেওঁলোকক বধ কৰোঁ, তেনেহ'লে মই যে নৰকৰ যন্ত্ৰণা ভোগ কৰিম সেইটো একেবাৰে নিশ্চিত যদুপতি। সেয়েহে মই তেওঁলোকৰ ওপৰত কেতিয়াও অস্ত্ৰ তুলিব নোৱাৰোঁ বুলি কৈছে। ঈশ্বৰে বাৰম্বাৰ কৈ আছে অস্ত্ৰ তুলি লোৱা আৰু যুদ্ধ কৰা, আৰু অৰ্জুনে বাৰম্বাৰ ঈশ্বৰক মনা কৰি আছে অস্ত্ৰ নুতুলো আৰু যুদ্ধ নকৰোঁ বুলি। পৰৱৰ্তী দুলৰী চন্দ্ৰত আমাৰ সমস্তক দেখুৱাইছে যে অৰ্জুনে কৃষ্ণক কৈছে, কি বুলি কৈছে? ভীষ্ম গুৰু দ্ৰোণ দুহানু চৰণ সদা লাগে সেবিবাক, অহৰ নিশে সেৱা কৰিতে লাগয় কিমতে বধিবু তাক। যদুপতি, তুমি কৈছা অস্ত্ৰ তুলি লোৱা পিতামহৰ ওপৰত তুমি অস্ত্ৰাঘাত কৰা, গুৰুৰ ওপৰত অস্ত্ৰাঘাত কৰা, কিন্তু হে দয়াময়, পিতামহ ভীষ্ম আৰু মোৰ গুৰু ভগৱান দ্ৰোণ এওঁলোকৰ চৰণ যুগলক মই শিষ্য হৈ বাৰম্বাৰ প্ৰণিপাতহে কৰিব লাগে। সেই সখী, প্ৰণিপাত কৰাৰ স্বত্ৰে যদি মই এওঁলোকৰ ওপৰত অস্ত্ৰাঘাত কৰোঁ, তেনেহ'লে মোতকৈ আৰু পৰম পাপী এইখন ধৰাধামত কোনোৱেই নাথাকিব বুলি অৰ্জুনে ঈশ্বৰ কৃষ্ণৰ আগত কৈছে। অহৰ্নিশে সেৱা কৰিতে লাগয় কিমতে বধিবু তাক। হে সখী, তেওঁলোকৰ চৰণ যুগলত মই প্ৰত্যেকটি সময়তে কেৱল মাত্ৰ সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, আৰু সেৱা শুশ্ৰূষাৰ সলনি যদিহে তেওঁলোকক অস্ত্ৰাঘাত কৰোঁ, তেনেহ'লে মই নৰকৰ যন্ত্ৰণা ভোগ কৰিমেই, এইটো একেবাৰে নিশ্চিত সখী। এইদৰে অৰ্জুনে অতি সুন্দৰভাৱেৰে যদুপতি ঈশ্বৰ কৃষ্ণৰ আগত অৱগত কৰিছে। অৰ্জুনে কৈছে, হে প্ৰভু, মোৰ এতিয়া বৰ্তমান যুদ্ধ কৰাৰ মনৰ পৰা স্পৃহাটো দূৰ হৈ গৈছে।
যিহেতু মই যুদ্ধ নকৰোঁ বুলিয়েই ভাবিছোঁ, মই এটা সিদ্ধান্তত উপনীত হৈছোঁ। কি সিদ্ধান্তত উপনীত হৈছে? গুৰুক নবধি ৰাজ্যক নসাধি দেশ দেশান্তৰে যাওঁ, এহি প্ৰথাশ্ৰয় কৰিলোঁ নিশ্চয়, ভিক্ষা মাগি আনি খাওঁ। সখী, মই এইটো সিদ্ধান্তত উপনীত হৈছোঁ যে যুদ্ধ নকৰোঁ। যুদ্ধ নকৰি গুৰুকো বধ কৰিব নালাগে, পিতামহকো বধ কৰিব নালাগে, বন্ধুগণকো বধ কৰিব নালাগে। যুদ্ধ নকৰি, এওঁলোকক বধ নকৰি, ৰাজ্য মোহ মনৰ পৰা ত্যাগ কৰি মই দেশ দেশান্তৰে ফুৰিবলৈ যাম। কিয় ফুৰিবলৈ যাম? এহি প্ৰথাশ্ৰয় কৰিলোঁ আশ্ৰয়, ভিক্ষা মাগি আনি খাওঁ। দেশ দেশান্তৰে মই ভিক্ষা মাগি আনিম, আৰু সেই ভিক্ষাত যত মানে দান পাম, তাৰ জৰিয়তে মই মোৰ জীৱন অতিবাহিত কৰিম। কিন্তু হে যদুপতি, তথাপিতো কিন্তু মই মোৰ গুৰু, মই মোৰ পিতামহৰ ওপৰত অস্ত্ৰ তুলিব নোৱাৰোঁ বুলি অৰ্জুনে কৈছে। বন্ধু গণবধি ৰাজ্য কামসাধি, গুৰুক কৰিবু ৰণ, ভুঞ্জি ভোগচয় যেন পাপময়, ৰুধিৰে মিশ্ৰিত অন্ন। পাপক নাচাই যদি যুঁজু যায়, তাহাৰ নাজানো হাৰ, কুৰু পাণ্ডৱৰ উভয় সেনাৰ, জয় পৰাজয় কাৰ। ঈশ্বৰ কৃষ্ণক অৰ্জুনে কৈছে যে হে যদুপতি ঈশ্বৰ, বন্ধুসকলকো মই বধ নকৰোঁ, আৰু ৰাজ্য সুখো মোক নালাগে, আৰু মই কেতিয়াও গুৰুৰ সৈতে, মোক যিজনে অস্ত্ৰ শিক্ষা প্ৰদান কৰিলে, সেইজন গুৰুৰ সৈতে মই কেতিয়াও যুদ্ধ কৰিব নোৱাৰোঁ। হে যদুপতি, পাপলৈ নাচাই যদিহে মই যুদ্ধ কৰোঁ, তেনেহ'লে তাৰ পৰৱৰ্তী পৰ্যায়ত মই কেনেধৰণৰ শাস্তি ভোগ কৰিব লাগিব সেই বিষয়ে মই নাজানো যদুপতি। যদিহে যুদ্ধও কৰা হয়, তেনেহ'লে তুমিচোন অন্তৰ্যামী। কৌৰৱ আৰু পাণ্ডৱৰ মাজত, এই উভয় সেনাৰ মাজত যদি কেনেবাকৈ যুদ্ধও হয়, তেনেহ'লে কোন পক্ষৰ সৈন্যৰ জয় আৰু কোন পক্ষৰ সৈন্যই পৰাজয় হ'ব সেই বিষয়ে তুমি জানাই। তুমি মোৰ আগত আজি সেই বিষয়েও অৱগত কৰাচোন। অৰ্জুনে এইদৰে প্ৰশ্ন কৰাৰ মাত্ৰকে ঈশ্বৰ কৃষ্ণই কি কৰিছে? এ ধৰ্ময় ধৰ্মত বুদ্ধি ভৈলা হত, তোমাত পুষু বিশেষ, যুদ্ধ ভিক্ষাতন কুনাগুতাশ্ৰেয়, বুলিও কহিৰিষিকে তুমি নিজ গুৰু, প্ৰপন্ন হৃষ্যক, শিক্ষা দিতে লাগে স্বামী, পিতৃষে পুত্ৰৰ নিয়মৰ কৰ্তা, দণ্ডদাতা তুমি প্ৰভু। অৰ্জুনে সুধিছে যে হে যদুপতি ঈশ্বৰ কৃষ্ণ, মই যিহেতু যুদ্ধ নকৰোঁ বুলি বৰ্তমান প্ৰতিজ্ঞা কৰিলোৱেই, মই দুটা পথ বাছি লৈছোঁ। এটা পথ হৈছে ভিক্ষা খুজি আনি মই মোৰ জীৱনটো পৰিবাহিত কৰিম, আৰু এটা পথ হৈছে মই যুদ্ধ নকৰোঁ। এই যুদ্ধ নকৰা আৰু ভিক্ষা মাগি আনি জীৱন পৰিবাহিত কৰা, এই পথ দুটাৰ মাজত প্ৰকৃততে কোনটো পথনো শ্ৰেষ্ঠ তুমি মোক বৰ্ণনা কৰাচোন। যিহেতু যদুপতি ঈশ্বৰ কৃষ্ণ অৰ্জুনৰ গুৰু, আৰু অৰ্জুন তেৰাৰ প্ৰপন্ন শিষ্য। গুৰুৱে শিষ্যক উপদেশ প্ৰদান কৰাটো গুৰুৰ কৰ্তব্য, যাৰ ফলত যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক বাৰম্বাৰ উপদেশ আৰু জ্ঞান প্ৰদান কৰি আছে।
অৰ্জুনে কৈছে যুদ্ধ নকৰোঁ, আৰু যদুপতি ঈশ্বৰ কৃষ্ণই কৈ আছে যুদ্ধ তুমি কৰিবই লাগিব, কাৰণ মই এই ধৰাধামত প্ৰত্যেকটি যুগতেই অৱতৰিত হওঁ অধৰ্মক দূৰ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰিবলৈ। আৰু এইবাৰো মই অৱতৰিত হৈছোঁ আই দৈৱকীৰ গৰ্ভত ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক দূৰ কৰিবলৈ। গতিকে মোৰ যিটো প্ৰকৃত কৰ্তব্য সেই কৰ্তব্য পূৰ্ণ হ'বই লাগিব, আৰু সেই কৰ্তব্য অৰ্জুন মই আজি তোমাৰ হতুৱাই কৰোৱাম। অৰ্থাৎ ঈশ্বৰ কৃষ্ণ অৱতাৰ হৈ প্ৰত্যেকটি যুগতে ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক দূৰকিত কৰিবলৈ, আৰু সেই যুগতো অৱতৰিত হৈছিল সেই কৰ্ম কৰিবলৈ। আৰু সেই কৰ্ম কাৰ হতুৱাই কৰোৱাব বিচাৰিছে? তেৰাৰ পৰম মিত্ৰ অৰ্জুনৰ হতুৱাই। অৰ্জুনে ঈশ্বৰ কৃষ্ণৰ চৰণত একচিত্তেৰে শৰণাপৃত হৈছে যে হে স্বামী, তুমি দণ্ডদাতা, তুমি সৃষ্টিৰ আদ্যত মধ্যত অন্তত, তোমাৰ নামেৰে এই সহাগৰা ধৰণীখনে তৰণৰ পথ পাই আছে। গতিকে তুমি মোক জ্ঞানৰ মাৰ্গ দেখুৱাই উপদেশ প্ৰদান কৰি তুমি মোক মুক্তি প্ৰদান কৰা যদুপতি। এইদৰে অৰ্জুনে অতি সুন্দৰ ৰূপেৰে তেৰাৰ চৰণত পৰি কাতৰেৰে আহ্বান জনাইছে। অৰ্জুনে যেনেদৰে তেৰাৰ চৰণত নিজৰ মন সমৰ্পিত কৰি দিলে, আমি সমস্তয়ো তেৰাৰ চৰণত আমাৰ এই ইন্দ্ৰিয়বিলাক সমৰ্পিত কৰিব লাগিব।